মৰগজ মডেল গাৰ্লছ সিনিয়ৰ সেকেন্ডাৰী স্কুলত সিৰাতুন্নবী কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় ক্লাছ 6 পৰা ক্লাছ 9 ছাত্ৰীসকলে ভাগ লয় এই প্ৰতিযোগিতাত। The Prophet ﷺ also said that parents are your paradise as followers and help. ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিক্ষাৰ আধাৰিত বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাত ভাগ লয় ছাত্ৰীসকলে। Respecting and caring for them is not just a moral act, it is an act of worship. Our parents are the reason for our existence. Our mothers carry us in her wombs with a great strength. বিচাৰকৰ আসনত হুজাই আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰিন্সিপাল ৰশিদ আহমেদ আৰু মৰগজুল মাৰিফৰ নৈতিক শিক্ষা বিভাগৰ মুৰব্বী মৌলানা দেৱান আব্দুল আলিম চৌধুৰী, স্কুলখনৰ প্ৰিন্সিপাল ফিৰদৌসী সুলতানা হাজৰিকা উপস্থিত থকা কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে মৰগজুল মাৰিফৰ শিক্ষা বিভাগৰ প্ৰজেক্ট ডাইৰেক্টৰ ডক্টৰ ৰাজি আহমেদ কাছিমি আৰু বিশিষ্ট অতিথি মৰগজ গ্ৰুপ অফ স্কুলছৰ এডমিন অফিচাৰ সাইফান আহমেদ। I, Fariza Muhyiddin of Class 7 Standard, is here to speak on a very beautiful and important topic, the rights and respect towards parents in Islam. In Islam, parents hold a very high and honorable position. After the worship of Allah, the greatest duty of a Muslim is to show kindness, respect and obedience to his or her parents. বিচাৰক হিচাপে উপস্থিত থকা আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰিন্সিপাল ৰশিদ আহমেদে নিজৰ অনুভৱ ব্যক্ত কৰি কয় এইদৰে। মই প্ৰথমে ধন্যবাদ জনাইছোঁ মৰগজ মডেল গাৰ্লছ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ কৰ্তৃপক্ষক মোক বিচাৰক হিচাপে আজি যিটো কম্পিটিশ্যন আছিল স্পীচ কম্পিটিশ্যনৰ জাজ হিচাপে মাতিবৰ কাৰণে। ৰাইটছ অফ পেৰেণ্টছ ইন দ্য লাইট অফ দ্য প্ৰফেটছ টিচিং, এই ধৰণৰ এটা টপিক আছিল। তো ভাবিছিলোঁ সৰু সৰু ল'ৰা ছোৱালীয়ে ক'ব, কিন্তু কোৱাটোত কিন্তু মই যিটো বস্তু মোৰ বেছি ভাল লাগিল এইটো হৈছে যথেষ্ট ধুনীয়াকৈ কৈছে আৰু কোৱাৰ ভংগী আৰু যিখিনি কণ্টেণ্ট আছিল ইমান হৃদয়স্পৰ্শী হৈছে যে এজন জাজ হিচাপে মইতো শুনি শুনি মই তবত মানিছোঁ আৰু এটা সময়ত মোৰ চকু পানী কৰিছে। বডি লেংগুৱেজৰ পৰা আদি কৰি কিছুমানেতো যথেষ্ট ধুনীয়াকৈ কৈছে যে আনকি যিটো লিমিটেড নম্বৰ যাৰ ওপৰত জাজ কৰিব লাগে 50 মাৰ্কছ, মোৰ কিছুমানক 50ৰ ওপৰত দি দিবলৈ মন গৈছে।